য'তে য'তে আমছুৱে প্ৰতিবাদ কৰে তাতেই বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে। কাৰণ আমি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰৰ আহিছিলোঁ। যেতিয়া আমছুৱে আমাক গালি পাৰিছে তাৰ মানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে যিমান আমছুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে। য'তে য'তে আমছুৱে প্ৰতিবাদ কৰে তাতেই বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে। কাৰণ আমি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰৰ আহিছিলোঁ। যেতিয়া আমছুৱে আমাক গালি পাৰিছে তাৰ মানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে যিমান আমছুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে। য'তে য'তে আমছুৱে প্ৰতিবাদ কৰে তাতেই বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে। কাৰণ আমি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰৰ আহিছিলোঁ। যেতিয়া আমছুৱে আমাক গালি পাৰিছে তাৰ মানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে যিমান আমছুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে।